এইটো আমি জোৰৰ পৰা আহি থাকোঁতে এক্সিডেণ্ট দেখিলোঁ মই। এইটো এক্সিডেণ্টটো মানে বহুত বেয়াকৈ হৈছে। চাওকচোন গাড়ীখনৰ অৱস্থাই নাই, ভাঙি চিঙি একদম ৰন্ধ খন্ধ হৈ গৈছে। চোৱা এইটো এলেণ্ডাৰ নাই নহয়, গেছৰ গাড়ী। ৰাতিপুৱা টাইমত মৰ্ণিং টাইমত খুব স্পীডে চলে গাড়ীখন, বেৰিং মাৰি ৰখাবই নোৱাৰিলে। ডাউনত ডুবি থাকিলে সদায় মানুহ ডাউনকৈ লগাব লাগে, 3 বা 4 নম্বৰ বেছি। একদম যদি খাৰা ডাউন হয় তেতিয়াহ'লে 2 নম্বৰ লগাব লাগিব, তাত চাই যদি আৰু খাৰা ডাউন হৈ যায় তেতিয়াহ'লে 1 নম্বৰ লগাব লাগে। একচুৱেলি এইটো আপটো বেছি মানে ডাঙৰ আপ নাছিলে, এইটো নৰ্মেল হয়, নৰ্মেল ডাউন আছিলে। তথাপিতো কণ্ট্ৰল কৰিব নোৱাৰিলে গাড়ীখন, কণ্ট্ৰল কৰিব নোৱাৰিলে কাৰণে গাড়ীখন পাল্টি হৈ গ'ল পটাকছে। ড্ৰাইভাৰজনৰ বহুত অলপমান ক্ষতি হৈছে, অলপমানে ভালেখিনি দুখ পাইছে, হাতত দুখ পালে, মাথা চাথা ফাটিলে। আৰু লগত হিন্দীমেনো আছিলে, কিন্তু মই দেখা নাই দেই, ড্ৰাইভাৰো দেখা নাই, হিন্দীমেনো দেখা নাই। পিছত শুনা পালোঁ মেডিকেল লৈ যোৱা বুলি শুনা পালোঁ মই। ড্ৰাইভাৰ হিন্দীমেনক ডাইৰেক্ট মেডিকেলত ভৰ্তি কৰি দিছে। পিছত দেখা পাই কিনে অলপ বহুত বেয়া লাগিলে আৰু উপায় নাই। সেইকাৰণে ভাই অলপ লাহে লাহে চলাবি দেই। ডাউনত যেতিয়া গাড়ী ডাউনত নমালে মানে সদায় লাহে চলাব, ইমান স্পীড কেতিয়াও নাযাব ডাউনত। খালী গাড়ী হ'লে বেলেগ কথা, লোড গাড়ীটো ৰখাব নোৱাৰি ন পটককৈ, সেইটো কাৰণে লাহে লাহে যাবা। বাই বাই, টাটা।